নমস্কাৰ DJB ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ চাংচুকী পূব চাংচুকীত আমাৰ গৃহমন্ত্ৰীৰ মাহীয়েকৰ ঘৰ আৰু তালৈ আহিলোঁ। তাত বহুদিনৰ মূৰত আহিছোঁ আৰু ফোন কৰিলে মাছ মাংস সকলোবিলাক গোটাই থৈছে, সেইকাৰণে আহিম বুলি ক'লোঁ আৰু আহি পালোহি। আৰু পোৱাৰ পিছত আপ্যায়নৰ দৃশ্য দেখুৱাম আৰু ইয়াতে থাকিব মাহীমাকো আহিছে। মাহীমাক বুলি কৈছোঁ আমি, বহুতে মাহীমাক চিনি পায়। আগতে এটা ইউটিউব চেনেলত কাম কৰিছিলোঁ, সেই চেনেলটোত অভিনয় কৰিছিল। তেখেতে বৰ্তমানো তাত কাম কৰি আছে। আমি তেখেতৰ সৈতেও কিছু কথা পাতিম আৰু আহক চাওঁ এই ভিডিঅ'টো। খোলখালিৰ বোলে ভিনীলৈ মৰমটো অলপ বেছিয়ে হয়, সেইকাৰণে মাছে মাংসই আঠমঙলাৰ দৰে ধুনীয়াকৈ ব্যঞ্জন প্ৰস্তুত কৰিছে আৰু সেই ব্যঞ্জন লৈ খোৱা টেবুলত আমি খোৱা সময়ত হেনো কলৈকো চাব নালাগে, সেইকাৰণে তলমূৰ কৰি খোৱাত ব্যস্ত। বিদায় সময় চাহ খাই মাহীমাকৰ সৈতে কথা পাতিম। মাহীমাকে DJB ক্ৰিয়েশ্যনক লৈ কিছু কথা ক'ব। নমস্কাৰ, মোক চাগে আপোনালোকে চিনি পাইছে মাহীমাক। আমাৰ দীপজ্যোতি এটা চেনেল খুলিছে, সেই চেনেলটো যাতে আপোনালোকে মৰমেৰে আদৰি লয় আৰু এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আমি আৰু আগুৱাই যাব পাৰিম। এয়ে আপোনালোকৰ ওচৰত অনুৰোধ।